নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দুটা বিভাগৰ পৰা পদ আহিছে। ইয়াত আপোনালোকৰ অৰ্হতা 10, 12 আৰু গ্ৰেজুৱেট কৰা সকলে পদৰ বাবে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখ আপোনালোকৰ 8 মাৰ্চলৈকে থাকিব। সকলোৱে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি কথা বুজি পাব আৰু আপোনালোকে ভিডিঅ'টো মিছ নকৰিব। ল'ৰা ছোৱালী সকলোৱে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে কোনটো ডিপাৰ্টমেণ্টৰ পৰা পদ আহিছে আৰু কেনেদৰে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। তেনেহ'লে বলক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। 241টা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। যিকেইটা পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে যিটো লাষ্ট ডেট আপোনালোকৰ 8 মাৰ্চলৈকে থাকিব। ইয়াত যি 241টা আপোনালোকৰ জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে, এইকেইটা গ্ৰুপ বিৰ হয়, নন গেজেটেড পোষ্ট হয়। আৰু ইয়াৰ বাবে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিবৰ কাৰণে ইয়াত পদসমূহ আপোনালোকৰ চাবলৈ গ'লে 241টা আছে আৰু আপোনালোকৰ দৰমহাটো ষ্টাৰ্টিং হ'ব, বেছিক হ'ব 35,400 আৰু আপোনালোকৰ যদি কিবা অসুবিধা পায় তেনেহ'লে আপোনালোকক কণ্টেক্ট কৰিবৰ কাৰণে ফোন নাম্বাৰ এটাও দিছে। ইলিজিবিলিটি যদি চাবলৈ যায় আপোনালোকে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে আৰু এজ ৰিলেক্সেশ্যনো পাব। আৰু কোনসকলে পদৰ বাবে আবেদন কৰিব পাৰিব, ইয়াত আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা সকলে পদৰ বাবে আবেদন কৰিব পাৰিব। লগত আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিলে ভাল। ST, SC আৰু এক্স ছাৰ্ভিচমেন, ডিফাৰেণ্ট এবল পাৰ্চন বা ফ্ৰীডম ফাইটাৰসকলে 250 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। বাকী OBC আৰু জেনেৰেলসকলে 1000 ৰুপিজ এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। অনলাইন মাধ্যমেৰে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ বাবে যিটো আপোনালোকৰ অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইট অৰ্থাৎ আছাম জব এলাৰ্টত দিয়া আছে, আপোনালোকে গুগলত ছাৰ্চ কৰিও চাব পাৰে। নহ'লে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ সহায়তো আপোনালোকে যাব পাৰে। লগতে আপোনালোকৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ 5 ফেব্ৰুৱাৰীৰ পৰা হৈছে, লাষ্ট ডেট আপোনালোকৰ 8 মাৰ্চলৈকে থাকিব। আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যদি যায় তেতিয়াহ'লে অনলাইন এপ্লিকেশ্যন ফৰ্ম, এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু অফিচিয়েল ৱেবছাইটত গৈ গোটেইখিনি চাই ল'ব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি আপোনালোকৰ দিয়া আছে, আপোনালোকে এবাৰ ভিজিট কৰিব বুলি আশা ৰাখিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টো চাই লাইক এটা কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আমাৰ এতিয়া যিহেতুকে নেক্সট যিটো নটিফিকেশ্যন আহিছে তাৰ ফাললৈ আমি যাব বিচাৰোঁ বা আলোচনা কৰিম, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো APSCৰ ফালৰ পৰা আহিছে। 7টা ইনস্পেক্টৰ অফ স্কুলৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। ডেপুটি ডাইৰেক্টৰৰ পোষ্ট হয় এইকেইটা। ইয়াত আপোনালোকৰ লাষ্ট ডেট 20/3/2025লৈকে আছে, অৰ্থাৎ 20 মাৰ্চলৈকে থাকিব। আপোনালোকে এইটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা উলিওৱা পদ হয়। যিকেইটা পদৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা আপোনালোকৰ 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব। গ্ৰেড পে 14,500 টকা হ'ব। এজ লিমিট 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। তেওঁলোকে কোনসকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব, মাষ্টাৰ ডিগ্ৰী কৰা, লগতে বিট কৰা সকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ টিচিং যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে পাৰিব। লগতে আপোনালোকৰ চিটিজেনশ্বিপটো আপোনালোকৰ ইণ্ডিয়াৰ চিটিজেন হোৱাটো বাধ্যতামূলক আৰু ৰেচিডেণ্টশ্বিপ আপোনালোকৰ অসমৰ নাগৰিক হ'ব লাগিব, অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ আদিখিনি মেণ্ডেটৰী হয় লাগিব। আৰু লগতে বয়সৰ সময়সীমা ST আৰু SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWD সকলে 10 বছৰ। আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। এমপ্লয়মেণ্ট এক্সেশ্যন ৰেজিষ্ট্ৰেশ্যনটো মেণ্ডেটৰী হয় আৰু স্মল ফেমিলি নৰ্মছ সেইখন আপোনালোকে ফিল আপ কৰি দিব লাগিব, যিটো লিংক আমাৰ ৱেবছাইট আছাম জব এলাৰ্টত আপোনালোকে পাই যাব। ইয়াৰ বাবে আপোনালোকে এপ্লিকেশ্যন ফিজ এটাও পে' কৰিব লাগিব, যিটো আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকে এবাৰ নিজে ভিজিট কৰি চাব। ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। অনলাইন মাধ্যমত আবেদন কৰিবৰ কাৰণে আপোনালোকে assam.jobalert.online গৈ আপোনালোকে আবেদন কৰিব পাৰে। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। আৰু ইয়াৰ আবেদন 21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, 20 মাৰ্চলৈকে থাকিব। যিসকলে আমাৰ ভিডিঅ'সমূহ কণ্টিনিউ পাব বিচাৰে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। লগতে ভিডিঅ'টো লাইক এটা কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ ভিডিঅ'টো চাব বিচাৰে বা পাব বিচাৰে তেওঁলোকে অতি সহজতে তেওঁলোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰে। ধন্যবাদ।